এয়া পকা মিঠৈ বনাই থকা হৈছে গুৰু জয়ন্তীৰ উদ্দেশ্যে অতি সুন্দৰভাৱে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ আইসকল ওলাই মেলি আহিছে, সহায় সহযোগ কৰিছে। এয়া আমাৰ হেমা বাইদেউ ওচৰতে আছে, হেমা বাইদেউ ওচৰতে আছে। হা এয়া হেমা বাইদেউ, এয়া আমাৰ নিৰু বাইদেউ, এয়া আমাৰ ৰুণু বাইদেউ। অলপ পিছত যুদ্ধ হ'ব। নাই, যুদ্ধ নালাগে। নহয়, এতিয়া আপুনি কৈ যাওকচোন, এই পকা মিঠৈ কেনেকৈ বনায়? এতিয়া আমি প্ৰথমে গুৰটো কুটিলোঁ। অঁ, গুৰটো কুটি তাৰপাছত কেৰাহীখনত পাতি ল'লোঁ, গেছটো জ্বলাই ল'লোঁ। তাৰপৰা ইয়াতে গুৰখিনি দি অকণমান পানী দিছোঁ। লৰাই আছোঁ, পগাই আছোঁ। এতিয়ালৈকে আপোনালোকক দেখাব পৰা হোৱা নাই। এতিয়া অলপ পনীয়া হৈছে আৰু উতলিব লাগিব। তাৰপাছত অকণমান মানে গোটা গুৰটো একেবাৰে লুজ হৈ যাব লাগিব। হয় হয়। তাৰপাছত ইয়াৰ এটা আঠা ধৰিব। অঁ, এই আঠাটোতে মই গুৰটো ৰখাব লাগিব। অঁ, তাৰপিছত আমি পিঠাগুড়িখিনি মিলাই ল'ম। হয় হয়। মিলাই লৈ এনেকৈ লাডু পাতি থৈ যাম। এয়া সকলো আহিব। এয়া পকা মিঠৈ আগতে বনোৱাখিনি ইমান ধুনীয়া হৈছে চাওকচোন। কালাৰ দেখিছে নাই? কালাৰ অতি সুন্দৰ কালাৰ, আৰু চাইজটো কিন্তু সকলোৰে বৰাবৰ একেই হৈছে, অতি সুন্দৰ। নহয় নহয়, কেইবাখন হাত জইন হৈছে যদিও হেৰি হৈছে, একেলগে হৈছে। এইফালে বিশেষ অভিজ্ঞশীল লোক আছে, ইয়াত বহি আছে। এইফালে এই আইসকল আছে, আইসকলে ধুনীয়াকৈ এয়া বনাই আছে। লগতে আমাৰ সেই গুৰু জয়ন্তীৰ উদ্দেশ্যে আমাৰ যিসকল ৰাইজ বা আইসকল একত্ৰিত হৈছে, তেখেতলোকে সন্ধিয়া সময়ত খুব সুন্দৰকৈ দিহানাম পৰিৱেশন কৰিব। লগতে বাঁহী বজাবলৈ আমাৰ শিৱসাগৰে কুকিলদা আহিব, লগতে প্ৰণৱ আহিব, বায়ন কৰে, প্ৰণৱ বৰবায়ন আহিব। হৈ যাব অতি সুন্দৰ। এই আমাৰ বাইদেউ বহি আছে। বাইদেউ মাত এষাৰ লগকো আপুনি। মাত এষাৰ লগাই দিয়ক। অঁ, এয়া এখেতে ৰঙালাও 3টা আগবঢ়াইছে দেই, ভালকৈ চাওক, ভালকৈ চাওক। ৰঙালাও 3টা আগবঢ়াইছে, এইফালে চাওক। তাৰপৰা লগতে বুটে মগুৱে গুৰু জয়ন্তীৰ উদ্দেশ্যে নামঘৰলৈ অকণমান কিবা এটা অৰিহণাও আগবঢ়াই পিনি সকলোৱে সহায় কৰিছে। এওঁ আকৌ আমাৰ পকা মিঠৈৰ কাৰণে অতি মৰমৰ। পকা মিঠৈৰ কাৰণে চাউলখিনি দিছে অতি সুন্দৰভাৱে। চাওক, এওঁলৈ চাওক, বহুত কষ্ট কৰি দুবাৰকৈ এবাৰ উভতিও গ'ল, আকৌ ঘূৰি আহিছে পকা মিঠৈ বনাই ৰাইজক খুৱাম বুলি। এওঁ আকৌ বৰ সুন্দৰকৈ গুৰু জয়ন্তীক লাগিবৰ উদ্দেশ্যে আমাৰ বুটে মগুৱে আগবঢ়াইছে। তেখেতলোকৰ পৰিয়ালবৰ্গও সুখী হওক। এয়া বাইদেউ বহুত দূৰ যাম বুলি কৈছিলে, কিন্তু আমাৰ ৰাইজক এৰিব নোৱাৰি পুনৰ আকৌ আমাৰ এই অনুষ্ঠানত থাকিব লাগিব। আমাৰ অনুৰোধ থাকিলে আমাৰ বাইদেউ এই মিঠৈ কি পিঠা বনাই আনিছে ধুনীয়াকৈ খুৱাবলৈ। অঁ, ঘিলা পিঠা। অঁ, এইয়া